ইপিনে উৰিয়ামঘাটৰ উচ্ছেদ 14 আগষ্টলৈকে স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ জাৰি কৰিছে। আদালতৰ দ্বাৰস্থ হোৱা লোকসকললৈ এই সকাহ ন্যায়ালয়ৰ 14 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামাযোগে নিৰ্দিষ্ট তথ্য দাখিল আৰু নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উৰিয়ামঘাটৰ সমগ্ৰ বনভূমি বন বিভাগৰ নে ৰাজহ ভূমিও আছে সেয়া জনাব লাগিব। উৰিয়ামঘাটত চৰকাৰৰ PMAY ঘৰ প্ৰদান কৰা হৈছে। বিদ্যুৎ সংযোগ তথা অন্যান্য আঁচনিৰ সুবিধাও প্ৰদান কৰা হৈছে। লগতে আবেদনকাৰীকো সম্পূৰ্ণ তথ্য দাখিলৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। আজি মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে দুখনকৈ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ জাৰি কৰিছে। এই উচ্ছেদক আপোনাৰ প্ৰত্যাহ্বান জনাই পেলাই টোটেল ৭৫ জন প্ৰায় ১৫০ মানুহ আছে আপোনাৰ বেলেগ বেলেগ গোচৰত। তো আজি ৭৫ জন মানুহৰ গোচৰৰ এটা শুনানি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আপোনাৰ ডিভিজন বেঞ্চ মানে হেডেড বাই দি অনাৰেবল চিফ জাষ্টিছ তেখেতৰ কোৰ্টত হৈ যায়। এই গোচৰৰ বিষয়বস্তুটো আছিলে আপোনাৰ উচ্ছেদটো, য'ত নেকি আমাৰ এজনীয়া জাজে অহা ৭ তাৰিখলৈকে সময়সীমা দিছিলে আমাক, মানে তাতে থাকিবৰ কাৰণে বা কিবা যা যোগাৰ কৰি তাৰ পৰা মানে ভেকেট কৰিবৰ কাৰণে। গতিকে আমি সেই অৰ্ডাৰটোক প্ৰত্যাহ্বান জনাইছিলোঁ ডিভিজন বেঞ্চত যে যিহেতু এই উচ্ছেদ প্ৰক্ৰিয়াটোত যিটো আইনী ব্যৱস্থা বা যিটো ডিউ প্ৰচিজিয়ৰ অফ ল ফ'ল' কৰিব লাগিছিলে, যিহেতু সেইটো কৰা নাই, গতিকে আৰু সেই যিটো এৰিয়া উৰিয়ামঘাটৰ যিটো এৰিয়া সেইটো ফৰেষ্ট লেণ্ড নে ৰেভিনিউ লেণ্ড সেইটো একজেক্টলি ডিমাৰ্কেট কৰা হোৱা নাই। গতিকে এনেকৈ ডিমাৰ্কেট নকৰাকৈ মানে চিনাক্তকৰণ সীমা নিৰ্ধাৰণ নকৰি পেলাই যিটো উচ্ছেদ প্ৰক্ৰিয়া চলাইছে এইটো আইনৰ মানে বহিৰ্ভূত হৈছে আৰু যিটো ভায়লেশ্যন অফ দি প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিছো হৈছে। ডিভিজন বেঞ্চে আজি আপোনাৰ ৰাজ্য চৰকাৰক অহা 14 তাৰিখে আকৌ এই গোচৰৰ সময় মানে নেক্সট হিয়াৰিং ডেট ফিক্স কৰিছে আৰু তাৰ ভিতৰত শপতনামা আকাৰে ডিটেইল তথ্যসমূহ হাইকোৰ্টত দাখিল কৰিব দিছে। আৰু 14 তাৰিখলৈকে আমাক তাতে অকল থকাই নহয়, মানে আমাৰ এগেইনষ্টে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা ল'বৰ কাৰণে মানা কৰি দিছে। গতিকে এই গোচৰৰ শুনানি অহা 14 আগষ্ট 2025 তাৰিখে পুনৰ শুনানি হ'ব আৰু শুনানিৰ পিছতহে